শ্বহীদ স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। চেলেঞ্জাৰ ক্ৰিকেট ক্লাবৰ শিৰত চেম্পিয়নৰ মুকুট। প্ৰয়াত অৰূপ দত্ত আৰু প্ৰয়াত অপূৰ্ব কুমাৰ শৰ্মা সোঁৱৰণি ৩৯ সংখ্যক শ্বহীদ স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্ট দেওবাৰে সফলভাৱে অন্ত পৰিল। নবাৰুণ ক্লাব নলবাৰীৰ উদ্যোগত নলবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত মেচত চেলেঞ্জাৰ ক্ৰিকেট ক্লাবে আনন্দৰাম বৰুৱা একাডেমীক ১৮ ৰানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। চেলেঞ্জাৰ ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰি ১৫ অভাৰত ৯টা উইকেট হেৰুৱাই ৯০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আনন্দৰাম বৰুৱা একাডেমীয়ে ১৫ অভাৰত ৯টা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰি পৰাজিত হয়। চেম্পিয়ন দলক প্ৰয়াত সতীশ চন্দ্ৰ তামুলী সোঁৱৰণি চলন্ত ট্ৰফী আৰু নগদ ৫০,০০০ টকা প্ৰদান কৰা হয়। আনহাতে ৰানাৰ্ছ আপ দলক প্ৰয়াত সুৰেন্দ্ৰনাথ ডেকা সোঁৱৰণি চলন্ত ট্ৰফী আৰু নগদ ৩০,০০০ টকা প্ৰদান কৰা হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে নিৰ্বাচিত হয় ডাৰ্ক হৰ্ছ ক্ৰিকেট ক্লাব। প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে চেলেঞ্জাৰ ক্ৰিকেট ক্লাবৰ খেলুৱৈ নিহাৰ ডেকাই। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বলাৰৰ খিতাপ অৰ্জন কৰে আনন্দৰাম বৰুৱা একাডেমীৰ খেলুৱৈ বাস্তৱ ৰয়ে। শ্ৰেষ্ঠ বেটাৰ আৰু দ্ৰুততম ৫০ ৰান কৰাৰ বাবে সন্মান লাভ কৰে একেই দলৰ খেলুৱৈ দীপম তালুকদাৰে। শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা লাভ কৰে UCC দলৰ খেলুৱৈ জিতু ডেকাই। প্ৰতিভাৱান খেলুৱৈ বঁটা লাভ কৰে স্পৰ্টিং দলৰ খেলুৱৈ পাৰ্থ প্ৰতিম কাশ্যপে। উল্লেখ্য যে চূড়ান্ত মেচখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মৃন্ময় ভূঞাই। নবাৰুণ ক্লাবৰ সম্পাদক সত্যেন শৰ্মাই আগধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকিল বিশিষ্ট ক্ৰীড়া সংগঠক তথা বিজয়ী দলৰ ট্ৰফী আৰু প্ৰাইজমানি দাতা গণেশ তামুলী, লোকসেৱা আয়োগৰ সদস্য তথা নবাৰুণ ক্লাবৰ প্ৰাক্তন খেলুৱৈ মৃগেশ নাৰায়ণ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, বিজিত দলৰ ট্ৰফী তথা প্ৰাইজমানি দাতা হিতেশ ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক অজিত শৰ্মা, ৰেফাৰী বৰ্ডৰ সম্পাদক গৌতম কলিতা আদি বিশিষ্ট ব্যক্তিসকল। বঁটা বিতৰণী সভাৰ অন্তত খেল পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক দীপাংকৰ বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়। শ্বহীদ স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্টখন এনেদৰে নিৰবিচ্ছিন্নভাৱে নলবাৰী মহাবিদ্যালয় খেলপথাৰত চলাই থকাৰ বাবে সচেতন ক্ৰীড়াপ্ৰেমীয়ে আয়োজক সমিতিক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। নবৰুণ ক্লাবৰ উদ্যোগত শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা এইবাৰ 39তম এডিশ্যন আৰু এইবাৰ চেম্পিয়ন হ'ল চেলেঞ্জাৰ ক্লাব। খুব সুন্দৰ খেল হৈছিলে, যিটো নেকি চেলেঞ্জাৰ ক্লাবত আমাৰ নলবাৰীৰে উদীয়মান খেলুৱৈ নিহাৰ ডেকাই খেলিছে, বৰ্তমান ৰঞ্জী দলত আছে। আমাৰ শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতাখন আজি 39 ইয়াৰ্ছ ধৰি নবাৰুণ ক্লাবে যিটো এটা ক্ৰিকেটৰ স্মৃতি ধৰি ৰাখিছে বা চলাই লৈ গৈছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। প্ৰতিকূল বতৰৰ মাজতো আজি এটা সুন্দৰ পৰিৱেশত এই খেলখন ৰাইজে উপভোগ কৰিলে। মই দুটা দলকে, এটা বৰপেটাৰ টীম আনন্দৰাম আৰু এটা হ'ল চেলেঞ্জাৰ ক্ৰিকেট টীম, দুইটাকে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ চেলেঞ্জাৰ ক্লাবৰ যিখিনি খেলুৱৈ ইয়াত খেলিছে, আজি সুন্দৰ খেল তেওঁলোকে দেখুৱাইছে, আমি উপভোগ কৰিছোঁ, গতিকে মই শুভেচ্ছা জনাইছোঁ। আৰু এই খেলৰ যোগেদি তেওঁলোকে অসমক ৰিপ্ৰেজেণ্ট কৰক, ভাৰতক ৰিপ্ৰেজেণ্ট কৰক, এইটো কামনা কৰিছোঁ। এনেকুৱা ধৰণৰ যদি পৰিৱেশ তেওঁলোকে পায়, নিশ্চয় মই ভাবোঁ এদিন সৰ্বভাৰতীয় খেলুৱৈ হিচাপে তেওঁলোকে যাব পাৰিব। আৰু এই ফিল্ডৰ লগত মোৰ ব্যক্তিগত এটা সম্পৰ্ক আছে সৰুকালিৰ পৰাই, আৰু আজি ইয়াত কিছু উন্নতি দেখিছোঁ। আৰু এই শ্বহীদ স্মৃতি খেলৰ আৰম্ভণিতে আমি জড়িত আছিলোঁ, আৰু আজি ৩৯ বছৰ পিছত আহিবলৈ পাই মই নিজে নথৈ আনন্দিত হৈছোঁ। আৰু এই চেগতে মই কৰ্মকৰ্তাসকলক মোক নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খেলখনৰ মই ৫টামান অভাৰ চাবলৈ পালোঁ, আৰু যথেষ্ট সুশৃংখলিতভাৱে খেলখন পৰিচালিত হৈছে বুলি গম পালোঁ, সেইকাৰণে আনন্দ লাগিছে। আৰু এই খেলখন ৩৯ বছৰ ধৰি আমাৰ এই অঞ্চলত নলবাৰীত বিশেষকৈ যে চলি আছে, এইটো এটা ডাঙৰ এই কথাটোৱে কয় যে কিমান একগ্ৰতা বা একনিষ্ঠতা থাকিব লাগিব আয়োজকসকলৰ, যাৰ কাৰণে এই টুৰ্ণামেণ্ট আজি ৩৯ বছৰ চলি আছে।
আৰু হয়তো 50 বছৰ বা 100 বছৰলৈ চলি থাকিব কাৰণ ইয়াৰ লগত শ্বহীদৰ স্মৃতি জড়িত হৈ আছিলে আমাৰ উদ্যোক্তাসকলে কৈছে আৰু ইয়াৰ পৰাই আজি শুনি ভাল লাগিছে দেখি ভাল লাগিছে আমি দুজন ৰঞ্জী প্লেয়াৰক পাইছোঁ চিকে নাইডুক প্ৰতিনিধিত্ব কৰা অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈক পাইছোঁ আৰু আশা কৰিছোঁ নলবাৰীত যিখিনি বৰ্তমান সময়ত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট হৈছে খেলৰ যিখিনি পৰিকাঠামোৰ উন্নতি হৈছে যথেষ্ট হৈছে তাৰ ফলত এই অঞ্চলৰ আৰু খেলুৱৈ ওলাই আহিব এই ফিল্ডখন এই কলেজ ফিল্ডখন অকল ক্ৰিকেট বা ফুটবলৰ কাৰণে বিখ্যাত নাছিলে এইখন ফিল্ড এথলেটিক্সৰ কাৰণে বিখ্যাত আছিলে আমাৰ নেশ্যনেল পৰ্যায়ত কেইবাজনো খেলুৱৈ মহিলা আৰু পুৰুষ ইয়াৰ পৰা ওলাই গৈছে এই অঞ্চলৰ পৰা আৰু আজি মই এই দল দুটা দেখি গম পালোঁ যে এটা দল পাঠশালাৰ আৰু এসময়ত আমি উত্তৰ কামৰূপ বুলি গৰ্ব কৰিছিলোঁ পাঠশালা নলবাৰী বৰপেটাৰ এই গোটেই বাক্সা অঞ্চলটো আমাৰ খেলুৱৈৰে ভৰপূৰ আছিলে আৰু আজিও আছে এই টেলেণ্টটো আমি এতিয়া যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে এইখিনি ইউজ কৰি আমি আৰু আগলৈ যাব লাগে নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত আমি নিজৰ নাম ৰাখিব লাগে আৰু নিশ্চয় পাৰিম আমি ইয়াৰ দেখিছোঁৱেই তাৰ উদাহৰণ আমাৰ মাজতে আছে আৰু আমি আশা কৰিছোঁ অনাগত 5 বছৰৰ এটা পৰিকল্পনা লৈ আমাৰ এই বৃহত্তৰ অঞ্চলৰ খেলৰ উন্নতি হ'ব বুলি মই আশা কৰিছোঁ আৰু ইয়াৰ পৰা ভাল খেলুৱৈ ওলাব আৰু এই ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাই নিশ্চয় তাত অৱদান আগবঢ়াব অসমৰ এটা বিশেষ ক্লাব যিটো ক্লাবক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ এই নবায়ন ক্লাবৰ উদ্যোগত যোৱা 39টা বছৰে নিৰবিচ্ছিন্নভাৱে ক্ৰীড়াৰ জৰিয়তে সমাজখনক একত্ৰিত কৰাৰ কাৰণে যি চিন্তা আৰু চৰ্চাৰ উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ বাবে যি উদ্যোগ লৈছে পোনপ্ৰথমতে মই নবায়ন ক্লাবৰ সন্মানীয় সভাপতি দিলীপ মেধি ডাঙৰীয়া সন্মানীয় সাধাৰণ সম্পাদক আমাৰ ছাত্ৰ সন্থাৰ এগৰাকী অন্যতম অভিভাৱকস্বৰূপ নলবাৰী সমাজ জীৱনৰ এগৰাকী চিনাকি নাম সত্যেন শৰ্মাক আন্তৰিক আৰু এই নবায়ন ক্লাবৰ প্ৰতিগৰাকী বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বক্তব্য আৰম্ভণিতে নবায়ন ক্লাবৰ বিষয়ববীয়াসকলৰ বাবে এটি জোৰকৈ সকলোকে হাত চাপৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ তেখেতসকলে বিভিন্ন কষ্ট এটা অনুষ্ঠান চলাবলৈ গ'লে কিমান কষ্ট হয় সেইটো আমি নিশ্চয় অনুভৱ কৰোঁ নিৰবিচ্ছিন্নভাৱে 39টা বছৰ এটা অনুষ্ঠান কৰি থকা ইমান সহজ নহয় আৰু তেখেতসকলৰ যি একাগ্ৰতা তেখেতসকলৰ যিটো চিন্তা সেই চিন্তা সদায় আমি শলাগ লৈছোঁ আৰু এই অনুষ্ঠানটো যিটো অনুষ্ঠানৰ নাম দিছে যাৰ স্মৃতিত অনুষ্ঠানটো আয়োজন কৰিছে প্ৰথমতে কৈছে যে আমি অনুষ্ঠানটো আৰম্ভ হোৱাতে আমি জন্মই হোৱা নাই আমি জন্ম লাভে কৰা নাই তেতিয়া পৃথিৱীলৈ অহাই নাই আৰু যেতিয়া আমি নলবাৰী মহাবিদ্যালয়ত পঢ়োঁ বা দেৱীৰাম স্কুলত পঢ়োঁ তেতিয়াই ইয়াত আমি খেল চাবলৈ আহিছিলোঁ বহি বহু মানুহ আৰু এতিয়াও সেই ধাৰাটো সদায় অব্যাহত আহিছে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছিল এই পৃথিৱী ক্ৰীড়াংগন ক্ৰীড়া হয় শান্তিৰ প্ৰাংগণ ক্ৰীড়াৰ জৰিয়তে আমি সমাজখনক একত্ৰিত কৰাৰ যিটো চিন্তা ক্ৰীড়াৰ জৰিয়তে আজিৰ সময়ত সকলো প্ৰতিষ্ঠা লাভ কৰিব পাৰে জুজিটছু এৰিনাত ষ্টেণ্ড ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী